নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ইংলিছ গ্ৰামাৰৰ অন্য এটি গুৰুত্বপূৰ্ণ বিষয় ডিটাৰমিনাৰ্ছ আলোচনা কৰিবলৈ লৈছোঁ। ডিটাৰমিনাৰ্ছ কি বস্তু তোমালোকে মোটামুটি জানা। আমি এই ডিটাৰমিনাৰ্ছখিনিৰ বিষয়ে প্ৰথমে এটা থুলমূল আভাস এটা লৈ ল'ব লাগিব। জানাই আগৰ পৰা আৰ্টিকুল পাই আহিছা, একেবাৰে তলৰ শ্ৰেণীৰ পৰা ধৰি আৰ্টিকুল কি বস্তু, আৰ্টিকুলৰ বিষয়ে তোমালোকে পাই আহিছা যে AND তিনিটা আৰ্টিকুল। তাৰপিছত পৰ্যায়ক্ৰমে ডিটাৰমিনাৰবিলাক এই যে মাই, ইয়ৰ, হিজ, হাৰ, ইটছ, আৱাৰ, দেয়াৰ এইবিলাকো ডিটাৰমিনাৰ। ইহঁতক কোৱা যায় পজেচিভ। পজেচিভ মানে কি? অ'নাৰশ্বিপ। অ'নাৰশ্বিপ মানে কি? অ'নাৰ মানে কি? গৰাকী, মালিক। তাৰমানে কাৰ বস্তুটো, ঘৰটো কাৰ, কিতাপখন কাৰ, গাড়ীখন কাৰ, স্কুলখন কাৰ, মাই কাৰ, ইয়ৰ হোম, হিজ চাৰ্ট, হাৰ পেন। গতিকে হিজ, হাৰ, মাই, ইয়ৰ এইবিলাক কিহত পৰে? পজেচিভ। তাৰপিছতে দিছ, ডেট, দিছ, দোজ, ইট এইবিলাকক কয় ডেমনষ্ট্ৰেটিভ। ডেমনষ্ট্ৰেটিভ ডিটাৰমিনাৰ। ডেমনষ্ট্ৰেশ্যন কৰে ইহঁতে, মানে কি কৰে? দেখায় এইটো, সেইটো, এইবিলাক, এইটো ইত্যাদি। এইবিলাকে কি বুজায়? ইহঁতক কি বুলি কোৱা যায়? যে ডেমনষ্ট্ৰেটিভ। তাৰপিছত আহিলে এইখিনি ইম্পৰ্টেণ্ট, পৰীক্ষাত আহি থকা কি? ফিউ, লিটল। ফিউৰে আকৌ এ ফিউ, ডি ফিউ আছে, লিটল, এলটুল, ডিলিটল আছে, পৰীক্ষাত আহি থাকে। চাম, এনি, মেনি, মাছ, মোৰ, অল, হাফ, বোথ এইখিনিক কোৱা যায় এনাফ। এইখিনিক কোৱা যায় কোৱান্টিটেটিভ। কোৱান্টিটি মানে কি? তোমালোকে জানাই কোৱান্টিটি মানে কি? পৰিমাণ। কোৱান্টিটি, কোৱালিটি। কোৱালিটি মানে গুণ। আই ৱান্ট কোৱালিটি, নট কোৱান্টিটি। কোৱা যায় সেইটো এটা, যে মই গুণটোহে বিচাৰোঁ, মানে হেৰি নালাগে, পৰিমাণ নালাগে। কোৱান্টিটি মানে সেই পৰিমাণ। তাৰপিছত আহিলে ইচ, এভৰি, আইডাৰ, নাইডাৰ এইখিনিক কয় ডিষ্ট্ৰিবিউটিভ। ডিষ্ট্ৰিবিউটিভ। ডিষ্ট্ৰিবিউচন মানে কি? ক'ৰ পৰা আহিছে? ডিষ্ট্ৰিবিউচনৰ পৰা আহিছে। ইহঁতে ডিষ্ট্ৰিবিউট কৰে, মানে ইচ, প্ৰত্যেক, ইচ এভৰি দুইটাই প্ৰত্যেক হ'ব দেই, কিন্তু বাক্যত আমি পিছত আলোচনা কৰিম কথাখিনি, যে ক'ত ইচ বহে, ক'ত আইডাৰ। দুইটাৰ ভিতৰত এটা। নাইডাৰ এটাও নহয়, দুটাৰ ভিতৰত এটাও নহয়, দুইটাৰ ভিতৰত এটা। এইখিনি কয় ডিষ্ট্ৰিবিউটিভ। তাৰপিছত আহিলে 1 2 3 4 5 6 1 2হে লিখিছোঁ, 1 2 3 4 5 6 7 8 9 10 এইখিনি গোটেইখিনি। তাৰপিছতে ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড, ফৰ্থ, ফিফথ এইখিনি গোটেইখিনি লিখা নাই, মই জাষ্ট এক্সাম্পল দিবৰ কাৰণে 1 2 ফাৰ্ষ্ট, ছেকেণ্ড লিখিছোঁ। এইখিনি কয় নাম্বাৰ, জানে এইখিনি নাম্বাৰ। তাৰপিছত আছে হু, হোৱাট, হুৱেৰ, হুৱেন, এনেকে কুৱেশ্যন ৱৰ্ড 9টা আছে, যে এই কুৱেশ্যন ৱৰ্ড 9টাটো কিহত পৰে? ইণ্টাৰগেটিভ ডিটাৰমিনাৰ। এনেকে 7টা ভাগ আছে। ভাগৰ বিষয়ে আমাৰ পৰীক্ষাত নাহে, কেইটা ভাগ, যে ডিষ্ট্ৰিবিউটিভ ডিটাৰমিনাৰ কি কি, তেনেধৰণৰ কুৱেশ্যন নাহে। তথাপি জানি থোৱা ভাল বস্তুটো। ডিটাৰমিনাৰ বিলাকো যে ভাগ আছে, আৰ্টিকুল বিলাক এভাগ, ডিষ্ট্ৰিবিউটিভ, নাম্বাৰছ, ইণ্টাৰগেটিভছ, কোৱান্টিটেটিভ, তেনেকে এই 7টা ভাগ আছে। এইখিনি থুলমূল এটা আইডিয়া দিলোঁ। তাৰপিছতে AND আৰ্টিকুল কেইটা, AND আৰ্টিকুল কেইটা। আৰ্টিকুল কেইটা কি জানোৱেই আমি, এইখিনি সহজ কথা, তলৰ শ্ৰেণীৰ পৰা পাই আহিছোঁ। কি? এ আৰু এনক কোৱা যায় ডেফিনিট আৰ্টিকুল, আৰু এ আৰু এনক কোৱা যায় ইনডেফিনিট আৰ্টিকুল, ডেফিনিট কৈছোঁ মই। আৰু ডিক কোৱা যায় ডেফিনিট আৰ্টিকুল। ই মানে ইনডেফিনিট, অনিৰ্দিষ্ট, আৰু ডেফিনিট মানে কি? নিৰ্দিষ্ট, নিৰ্দিষ্টকে দেখুৱাই দিয়ে। ডি আৰ্টিকুলটোৰ কাম কি? ডি ইফালে আৰ্টিকুল, আনফালে আকৌ ডিটাৰমিনাৰ। তিনিটা আৰ্টিকুল, এবিধ ডিটাৰমিনাৰ। ডিটোৱে কি বুজায়? তলত লিখিছোঁ যে when shown definitely, যেতিয়া ডেফিনিটলি দেখুৱাই দিয়া যায়, তেতিয়া ডি আৰ্টিকুলটো ব্যৱহাৰ কৰিবলগীয়া হয়। আৰু AN কি? ইনডেফিনিট। আৰু এইটো ক'ত বহে? পিছত ডিটেইলছত আমি যাম। এক্সাম্পল চাওঁতে আমি
ধুনীয়াকৈ আলোচনা কৰিম কথাবিলাক চাম বুজি ল'ম হা এতিয়া থুলমূলকৈ মই আইডিয়া এটা কৈ থৈছোঁ মনত ৰাখিবলগীয়া কথা কি কনচনেণ্ট চাউণ্ড in your lower classes what you were taught that we saw only the alphabet আমি এলফাবেটটোহে চাইছিলো তলৰ শ্ৰেণীত মোটামুটিকে তেনেকেই কৈ থোৱা যায় হা এতিয়া আমি ডাঙৰ হলো ডাঙৰ হোৱাৰ পাছত আমি আসল কথাটোলৈ যাম এতিয়াহে আসল কথাটোলৈ যাম কি যে আমি এতিয়া এলফাবেট নেচাওঁ চাউণ্ডটো চাম কনচনেণ্ট চাউণ্ড কনচনেণ্ট চাউণ্ড বিলাকৰ আগত লাগিলে আখৰ ভাৱেলে থাকক ইতিমধ্যে তোমালোকে অলৰেডি পাই আহিছা কথাবিলাক ভালকে বুজি পাইছা হা চাগে হা ভাৱেল থকাৰ সত্ত্বেও এ হয় কনচনেণ্ট থকাৰ সত্ত্বেও এন হয় তেনেকুৱা কেছবিলাক এতিয়া বেছিকে আহে হা আগতে সৰু সৰু কথাবিলাক আছিলে এপুলৰ আগত এন এৰোপ্লেনৰ আগত এন তেনেকেই দেখাইছিলে সৰুবিলাক এতিয়া হা এক্সেপশ্যনেল কেছবিলাক যে ভাৱেল থাকোঁতেও এ বহিব কনচনেণ্ট থাকোঁতেও এন বহিব কিয় সেইকাৰণে আগতে আমি এলফাবেট চাইছিলোঁ লেটাৰ চাইছিলোঁ এতিয়া এলফাবেট নাচাওঁ কি চাম আমি এতিয়া চাউণ্ডটো চাম চাউণ্ড হা চাউণ্ডটো কি আহিছে ঠিক আছে তাৰপিছত এটা থুলমূল আইডিয়া এটা লৈ ল'ব লাগিব আমি আগবঢ়াৰ আগত কি যে কাউণ্টেবল নাউন আনকাউণ্টেবল নাউন এই কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন কি বস্তু একেবাৰে সহজ যে কাউণ্ট কৰিব পৰা বিধৰ নাউন হলে মানে হিচাপ কৰিব পৰা বিধৰ নাউন হলে মানে কাউণ্টেবল নাউন হিচাপ কৰিব যদি নোৱাৰি এটা দুটা তিনিটা চাৰিটাকে যদি হিচাপ কৰিব নোৱাৰি তেতিয়া হ'ল আনকাউণ্টেবল এই জাষ্ট কেইটামান এক্সাম্পল দিছো বুক এখন দুখনকে হিচাপ কৰিব পাৰি পানী এক দুইকে হিচাপ কৰিব নোৱাৰি পাৰি লিটাৰ সেইটো বেলেগ বস্তু লিটাৰটো পাৰি কিন্তু পানীটো নোৱাৰি মেন মিল্ক কাউণ্টেবল বয় কাউণ্টেবল চুগাৰ আনকাউণ্টেবল চুগাৰ এটা দুটাকে দেখোন চুগাৰ দানা হিচাপ কৰিব পাৰি কিন্তু চুগাৰৰ দানা হিচাপ কৰি কোনোবাই কিনে নেকি হা ভাল জমনি এটা হ'ব কি জমনি হ'ব যদি বোলে দোকানীক কোৱাগে মোক চেনি 1 লাখ দিয়া সৰ্বনাশ দোকানীয়ে পইচাটো লৈ তুমি ঘৰলৈ যোৱাগে মই চেনি 1 লাখ লিখি থৈ দিম পৰহিলৈ লৈ যাবাহি তুমি তেনেকে ক'ব লাগিব ঠিক আছে গতিকে এইখিনি সৰু কথা একেবাৰে সৰু কথা কাউণ্টেবল আনকাউণ্টেবলটো জানিব লাগিব কিন্তু অকল এই আমি দেখা বস্তুবিলাকেই নাউন নেকি নাউন নেকি আমি কিছুমান বস্তু হা ধৰা ভাৰ্বৰ নাউন ৰূপটো থাকিব পাৰে নহয় সেইবিলাক কেছ আমি এতিয়া ভালকে চিন্তা কৰিব লাগিব এইকেইটা সৰু এক্সাম্পল দিছো পিপুল কাউণ্টেবল মানি আনকাউণ্টেবল এই দুটা ইম্পৰ্টেণ্ট বস্তু কি মানি মনত ৰাখিবলগীয়া কথা হা মনত ৰাখিবলগীয়া কথা মই কেলে ৰঙা কৰি দিছো এইকেইটা পৰীক্ষাটো এইটো খুব আহি থাকে মানি এণ্ড টাইম ইজ অলৱেজ আনকাউণ্টেবল হিচাপ বুলি ক'লে দেখোন পইচা পাতি কথাই মনলৈ আহে হিচাপ কৰিব পৰা পইচা পাতি হিচাপ কৰিব লাগিছিলে সময় দেখোন এঘণ্টা দুঘণ্টা কিন্তু মানি এণ্ড টাইম ইজ অলৱেজ আনকাউণ্টেবল কিয় বাৰু হা মানিয়ে হওক পইচা পাতিয়ে হওক ইয়াৰ একক ঢেৰ আছে মানে মোৰ হাতত আছে 2 টকা তাকো মই লাখত কৰিব পাৰিম অংক জনাবিলাকৰ কোনো দিগদাৰে নাই হা 0.000 কিবা লাখ হ'বগৈ হা 0.0001 কেইটা জিৰ' হ'ব মই হিচাপ কৰি চোৱা নাই নকৰো আৰু কৰা বুজি পোৱাবিলাক সহজে পাই যায় বুজি পাইছা কথাটো ঠিক তেনেকে টাইম বোলে 2 ঘণ্টা বোলে কিমান ছেকেণ্ড 2 ঘণ্টাত 120 হা কিমান মিনিট 120 মিনিট কিমান ছেকেণ্ড লাগিলেই নহয় আমি মুখতে কৰিব নোৱাৰা হ'লগৈ নহয় গতিকে সেই কথাটোৰ কাৰণে মানি আৰু টাইমক কি কৰা যায় মানি আৰু টাইমক অলৱেজ আনকাউণ্টেবল ধৰা যায় সেইকাৰণে কথাটো মই ৰঙা কৰি তোমালোকক দেখাই দিছো বস্তুটো ঠিক আছে ঠিক তেনেকে চাম আছে কোনোবা এবিধ ডিটাৰমিনাৰ হয় আমি ওপৰত আলোচনা কৰি আহিছো হা চাম ক'ত বহে
এই কাউন্টেবল আনকাউন্টেবল চিনাকি কৰাই আহিলো যে থুলমুলকে হলেও কাউন্টেবল আৰু আনকাউন্টেবল দুয়ো বিধতেই সামটো বহে তেতিয়াহলে সাম পিপুলো হ'ব সাম সুগাৰো হ'ব পিপুল কাউন্টেবল সুগাৰ আনকাউন্টেবল এনিও ঠিক তেনেকে কাউন্টেবল নাউনতো বহে আনকাউন্টেবল নাউনতো বহে পিছত ডিটেইলছত আছেই আমি প্ৰিভিয়াছ কুৱেশ্যন ডিছকাছ কৰোঁতে এইখিনি পাম আৰু এটা ডাঙৰ কথা এনিৰ মনত ৰাখিবলগীয়া কথাটো কি যে এনিটো সেন্টেন্সটো নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্সত এনিটো আহে নেগেটিভ আৰু ইন্টাৰগেটিভ সেন্টেন্সত এনিটো বহে মেনি অনলি কাউন্টেবল বুলি লিখিছো কি অকল কাউন্টেবলতহে বহে মেনি হিচাপ কৰিব পৰা বিলাকতহে কাউন্টেবল নাউনতহে মেনিটো বহে মাছ মোৰ একেলগে কৈছো মই দুইটা কি অনলি আনকাউন্টেবল অনলি কাউন্টেবল মোৰটো কিন্তু দুইটাই মিল ক'ত আছে যে ইহঁত কম্পেৰিজন বিলাকত বহে তুলনা কৰিব লাগিব দুইটাতে কম্পেৰিজন বুলি লিখিছো মই ক'ত মাছ আৰু মূৰত ঠিক আছে তাৰপিছত লিটল ফিউ বিলাক কি বস্তু লিটল আৰু ফিউ আৰু লিটল ফিউ লিটল কি ফিউ খিনি কাউন্টেবল ইয়াত তলত লিখি থোৱা আছে লিটল খিনি লিটলৰ তিনিটা আনকাউন্টেবলত বহে ফিউ কাউন্টেবল নাউনত বহে লিটল আনকাউন্টেবল নাউনত বহে অৰ্থটো আমি জানি ল'ব লাগিব ফিউ আৰু লিটলৰ অৰ্থ একেই এটা যেনিবা কাউন্টেবলত বহিব এটা আনকাউন্টেবলত বহিব কিন্তু অৰ্থ দুইটাই কি বুজায় প্ৰায় নাইকিয়া বুজায় খুব কম জিৰ' নহয় কিন্তু নট জিৰ' বাট অলমষ্ট জিৰ' কথাটো বুজি পাইছা নট জিৰ' বাট অলমষ্ট জিৰ' শূন্য নহয় কিন্তু প্ৰায় শূন্য প্ৰায় নাইকিয়া বুলি কৈছে প্ৰায় শূন্য নাইকিয়া মানে শূন্য উদাহৰণো পিছত দুটামান দিছো দেখাই আছো তাৰপিছতে এ ফিউৱে এ লিটলে একেই কেইটামান লিখিব পৰা বস্তুৰ ক্ষেত্ৰত কেইটামান কলে লিখিব নোৱাৰা বস্তুত অকণমান বুলি কলে যে গাখীৰ অকণমান পানী অকণমান ঠিক তেনেকে দা ফিউ দা লিটল কি যিকেইটা বস্তু আছিলে আটাইকেইটা দা লিটলৰ কাম কি যিখিনি আছে গোটেইখিনি বস্তু এইখিনি আনকাউন্টেবল বস্তু তাৰমানে গাখীৰ যিকণ আছে গোটেইকণ কিতাপ যিখন আছে গোটেইকেইখন মানুহ যিকেইজন আছে গোটেইকেইটা তেল যিকণ আছে গোটেইকণ যেতিয়া সেইটো অৰ্থত বুজাব বহিব যেতিয়া আমি দা লিটল বহাব লাগিব ঠিক আছে তাৰপিছত আমি দুটামান এক্সাম্পল লিখিছো এইটো ফিউ লিটল আৰু এ ফিউ এ লিটল ডি ফিউ ডি লিটলৰ কি আছে আই হেভ ফিউ বুকছ শূন্য নহয় ফিউ মানে কি কৈছিলো নট জিৰ' বাট অলমষ্ট জিৰ' শূন্য নহয় কিন্তু প্ৰায় শূন্য তাৰমানে আছে বুলিয়ে ক'ব লাগিব কেনেকে ক'ব লাগিব মোৰ খুব কম কিতাপ আছে কিতাপ মোৰ খুব কম আছে তাৰমানে আছে দুখন তিনিখন কম বুলিয়ে ক'ব লাগিব আই হেভ লিটল ইংক মোৰ খুব কম চিয়াহী আছে একেটা বস্তুৱে হ'ব লাগিছিলে দেখোন কিন্তু এই যে কিতাপ হ'ল কিতাপ কাউন্টেবল সেইকাৰণে ফিউ আহিলে এই যে চিয়াহী ইংক আজিকালি নাইকিয়াই হ'ল আৰু ইংকপট চিনি নাপাব আজিকালি ল'ৰা ছোৱালীয়ে লাহে লাহে ইংকপট ইজ গোয়িং টু মিউজিয়াম ভেৰি চুন যি কি নহওক কথাটো বুজি পাইছো আমি একেটাই আই হেভ ইয়াতো ফিউ লিখিব পাৰিলোহেঁতেন আই হেভ ফিউ ইংক নহব ইংকটো যিহেতু আনকাউন্টেবল লিটল আহিলে আই হেভ ফিউ বুকছ ইয়াত লিটল লিখিব পাৰিলে নহব কিতাপ যিহেতু কাউন্টেবল ফিউ আহিলে ঠিক আছে তাৰপিছত এ ফিউ এ লিটলৰ আই হেভ এ ফিউ বুকছ মানে মোৰ কেইখনমান কিতাপ আছে কিতাপ কেইখনমান ঠিক তেনেকে মোৰ অলপমান গাখীৰ আছে আই হেভ এ ফিউ বুকছ লিখিলে নহব এ লিটল মিল্ক লিখিব লাগিব ঠিক আছে তাৰপিছতে ডি ফিউ আৰু ডি লিটলৰ কাম কেনেধৰণে বহে ৰিমুভ দা ফিউ বুকছ অফ দি টেবুল ৰিমুভ ইণ্টাৰগেটিভ চেণ্টেন্স ভাৰ্বটো আগ ধৰি আছে ৰিমুভ দুইটা মই ইণ্টাৰগেটিভে লিখিলো এইটো গিভ আছে ৰিমুভ আছে কি কৈছে আঁতৰাবলৈ কৈছে ৰিমুভ আঁতৰ কৰা দা ফিউ বুকছ অফ দি টেবুল টেবুলখনত যিকেইখন কিতাপ আছে যদি তিনিখন আছে তিনিখন আঁতৰা
হা কিবা কামত লাগে টেবুলখন যদি 10খন আছে 20খন আছে আটাইকেইখন আঁতৰোৱা মুঠতে যেইখনেই নাথাকক লাগিল 2খনেই থাকক 5খনেই থাকক বা 25খনেই থাকক আটাইকেইখন আঁতৰাব লাগে যিকেইখন আছে আটাইকেইখনৰ কথা কেনেকে ক'ব টেবুলত থকা কিতাপকেইখন আঁতৰাবলৈ কৈছে ইম্পাৰেটিভ সেন্টেন্স ভাৰ্বটো আগত আছে গিভ মি দা লিটল মিল্ক অফ দি পট বাচনটোত থকা গাখীৰকণ মোক দিয়া খুজিছে গিভটো ধৰি আছে হা ইম্পাৰেটিভ সেন্টেন্স কি হৈছে কথাটো এতিয়া এই যে মিল্ক হৈ গ'ল সেইকাৰণে দা লিটল আহিলে আৰু পটটোত থকা গাখীৰকণৰ কথা কৈছে যিমানকণ আছে যদি 5 লিটাৰ আছে 5 লিটাৰে মোক দি দিয়া চব সমস্ত গোটেইকণ হা আৰু যদি মাত্ৰ বোলে 25 মিলিলিটাৰ হে আছে 25 ml হে আছে যদি 25 ml টোকে দিওঁ মানে গোটেইখিনি ঠিক আছে এইখিনি হ'ল আমি থুলমূলকে ডিটাৰমিনাৰ বিলাক ক'ত কেনেকে আহে থুলমূলকে সমূহীয়াভাৱে আমি একেলগে আলোচনা কৰিলো এতিয়া এইখিনি মই প্ৰিভিয়াছ কুৱেশ্যনৰ পৰা এইখিনি টুকি ৰাখিছো হা কি আহিব ৱৰ্ড আহিলে নহয় ৱৰ্ড এটা দুটাকে হিচাপ কৰিব পাৰি এইটো পেৰাগ্ৰাফত কিমানটা ৱৰ্ড আছে হিচাপ কৰিব পাৰোঁ পেজটোত কিমানটা ৱৰ্ড আছে হিচাপ কৰি পেলাব পাৰোঁ সেইকাৰণে ৱৰ্ডৰ হিচাপ দিয়ে বোলে ৰাইট এন এছে টু ইয়ৰ হেডমাষ্টাৰ এছে হেডমাষ্টাৰ কি হ'ব ৰাইট এন এপ্লিকেশ্যন টু ইয়ৰ হেডমাষ্টাৰ about something in বোলে 50 words 50টা ৱৰ্ডৰ ভিতৰত সেইকাৰণে ফিউ লিটলৰ ইয়াত এটা কথা লক্ষ্য কৰিবা তোমালোকে যিমান বছৰ কুৱেশ্যন হৈছে ফিউৱে লিটলৰে অপশ্যন খেলি মেলিকে নিদিয়ে ফিউ দিলে ফিউৰ অপশ্যন কেইটাই দিয়ে আৰু লিটল দিলে লিটলৰ অপশ্যন কেইটাই দিয়ে আৰু এইটো গণ্ডগোল নহয় তোমালোকে অৰ্থটো ভালকে বাহিৰ কৰিবলৈ পাৰিলেই হ'ল কাৰণ কাউণ্টেবল আনকাউণ্টেবল এক্সামিনাৰে সেইটো কৰি থয়েই কাৰণ ফিউ বহাত কেতিয়াও লিটলৰ অপশ্যন নিদিয়ে লিটল বহাত কেতিয়াও ফিউৰ অপশ্যন নিদিয়ে হি ইজ এ মেন অফ ডেছ ৱৰ্ডছ কোনটো ক'লে ভাল লাগিব তেওঁ খুব কম কথা কোৱা মানুহ এটা হ'ব তেওঁ কেইটামান কথা কোৱা মানুহ তেওঁ কথা কেইটা কোৱা মানুহ তেনেকে এই দুটা কথা কেনচেল হ'ব কেনেকে কেনচেল হ'ব বাৰু তেওঁ কথা কেইটা কোৱা মানুহ কি কথা কেইটা কোৱা মানুহ কথাকেইটা কয় আৰু তাৰমানে গোটেইকেইটা কথা কয় কেইটামান কথা কোৱা মানুহ তেনেকেও কোনো নকয় তেওঁ কেইটামান কথা কোৱা মানুহ এনেকে কয় তেওঁ খুব কম কথা কোৱা মানুহ তেতিয়াহ'লে কি হ'বগে ফিউ অপশ্যন ফিউটো ইয়াত আহি যাব আমাৰ কি হ'ব ফিউ আহিব ফিউ ৱৰ্ড কি হ'ব অৰ্থটো কি হৈ যাব তেতিয়া তেওঁ খুব কম কথা কোৱা মানুহ হয় তেনেকুৱা কথা কয় কথা কম কয় মানুহে কাম বেছিকে কৰে তেনেকুৱা মানুহ আছে নজি ঠিক আছে নেক্সট I will give you dash useful hint AND চাব লাগে অলপ আগতে মই কৈ আহিছো যে AND আগতে আমি এলফাবেট চাইছিলো ইউ AEIO ইউ ভাৱেল AEIOU ভাৱেল ভাৱেল হোৱাৰ স্বত্তেও ইউৰ উচ্চাৰণ ইউৰ উচ্চাৰণ কি হয় গম পাইছানে যেনেকে তেনেকে মনত ৰাখিলেই হ'ল ইউৰ উচ্চাৰণ যদি ইউৰ নিচিনাই হয় ইউজফুল ইউটো যেনেকে আছে আমি উচ্চাৰণটো তেনেকে কৈছো ইউজফুল বুলি পঢ়িছো গতিকে উচ্চাৰণটো যদি ইউৰ নিচিনাই হয় তাৰ উপৰি আছে আৰু এটা কথা মনত ৰাখিব পাৰা তোমালোকে অসমীয়াত যে পোৱা ইউনিভাৰ্চিটি তাত কিতাপত দুটা শব্দ পোৱা চাবাচোন কিছুমানে লিখে হচৰি হচৌ ইউনিভাৰ্চিটি তেনেকে লিখে তেনেকেও লিখা শব্দ পাইছা আকৌ কিছুমানে লিখে অন্তস্থ ইয়ত হচৌকাৰ দি পেলাই আৰম্ভ কৰে আচল প্ৰনাউন্সিয়েচনটো অন্তস্থ ইয়ত হচৌকাৰ তেনেকেও মনত ৰাখিব পাৰা আৰু কেনেকে মনত ৰাখিব পাৰা যে এই ইউৰ উচ্চাৰণটো ইউৰ নিচিনাই য'ত হ'ব তেতিয়া আমি এন নিদি ইউ আছিলে এন দিব লাগিছিলে কিন্তু আমি কি দিম এ দিম
I will give you a useful hint. I will give you a useful hint. ঠিক আছে? যদি এইটো unnecessary বুলি থাকিলেহেঁতেন, you are giving me dash unnecessary hint. মই বেলেগ এটা এনে বনাই দিছো, তেনেকুৱা আহি যাব দেই। কমন আহিব, এইটোৱে কমন আহিব, কিন্তু ইউজফুলৰ ইউটো থকাই দিছিলে, আগতে আছিলে ইউজফুল। এবাৰ মই কি কৈছো, এবাৰ মই unnecessary বুলি কৈছো। unnecessary শব্দটো চিনিয়ে পাওঁ, অদৰকাৰী। তাৰমানে unnecessary উচ্চাৰণটো কেনেকুৱা হৈছে, আ উ হলে মানে, উচ্চাৰণটো আ উ হলে মানে এন বহিব, কিন্তু ইউৰ নিচিনাই হলে মানে কি হব, এ বহিব। ইয়াত গতিকে এ বহিলে। মই ইটো লিখা নাই যদিও কি এটা কৈছিলো, পাহৰিয়ে থাকিলো, কিবা এটা মনলৈ আহিলে কৈ দিলো আৰু। ইউ আৰ গিভিং মি ডেছ আননেচেচাৰী হিণ্ট, অদৰকাৰী হিণ্ট এটা দিছে, অদৰকাৰী এক্সকিউজ এটা দিছে, বাহানা এটা দিছে, সেইটো কি হৈ যাব, তেতিয়া এন বহি যাব। সেই তেনেকে বেলেগ বেলেগ এটা বনাই চাব লাগে, যে এনেকুৱাটো আহিব পাৰে, এনেকুৱাটো আহিলে কি কৰিম আমি, যদিহে জানা কোনো অসুবিধাই নাই, একেবাৰে সহজ বস্তু। তাৰপিছত 3 নম্বৰলৈ গৈছো, হি ইজ ডেছ older than his wife. তুলনা কৰিছে, মই অলপ আগতে কৈ আহিছিলো যে মোৰ আৰু মাছ কম্পেৰিজনত আহে, কম্পেৰিজনত এই মোৰ মাছেই বহিব। এতিয়া কি ক'ত আছিলেগে, হি ইজ ডেছ older than his wife, মাছ older আহিব। কিয় older আহিব, এতিয়া ঘৈণীয়েকতকৈ যেনিবা তেওঁ এবছৰ ডাঙৰ, ঠিক আছে, হিচাপ কৰিব পাৰিলে দেখোন। older মানে এইটো টাইমৰ কথা আহিলে দেই, টাইম এণ্ড মানি ইজ অলৱেজ আনকাউণ্টেবল বুলি মই কৈ আছিলো। olderটো কিমান বৰ, কোনোবা এজনত ষ্টুডেণ্টে যেনিবা, এজন ষ্টুডেণ্ট আন এজন ষ্টুডেণ্টতকৈ বোলে এমাহ ডাঙৰ। একে ক্লাছৰ ল'ৰা ছোৱালীবিলাক প্ৰায় সমবয়সৰ হয়, কোনোবা 2 মাহ 4 মাহ ডাঙৰ, কোনোবা 5 মাহ ডাঙৰ, খুব বেছি কোনোবা এবছৰ ডাঙৰ। ঠিক আছে, এবছৰ ডাঙৰ, কেইমাহৰ ডাঙৰ, বোলে 12 মাহৰ ডাঙৰ, বোলে কেইদিনৰ ডাঙৰ, 365 দিনৰ ডাঙৰ। মুখত চলি আছে দেই এতিয়ালৈকে। একে কথা এবাৰ 365 দিন কলো, এবাৰ 12 কলো, এবাৰ 1 কলো, বোলে দিনৰ পাছত এতিয়া আহি গল নহয় ঘন্টা, আকৌ হিচাপ কৰিব লাগিব, 365 পূৰণ 24। গতিকে টাইমক আনকাউণ্টেবলত ধৰে বুলি মই আগতেই কৈছো, আৰু এইটো কম্পেয়াৰ কৰিছে ঘৈণীয়েকৰ বয়সৰ লগত, গতিকে মাছ older than his wife. Okay? Can you help me with this money? Little, a little, the little, fewer option কিন্তু দিয়া নাই। মানি আনকাউণ্টেবল, গতিকে লিটলৰ অপশ্যন কেইটাই দিছে, গতিকে লিটলৰ অপশ্যন কেইটাই আমাক দিছে। Can you give me with this money? তুমি মোক খুব কম পইচা দি সহায় কৰিব পাৰা নে, অলপমান পইচা দি সহায় কৰিব পাৰা নে, পইচা কেইটা দি সহায় কৰিব পৰা নাই। পইচা কেইটা বুলি নাহে, ওপৰত সেই পইচা অলপমানৰ কথা কোৱা নাই। চাবা দেই, ট্ৰাই টু আণ্ডাৰষ্টেণ্ড ৱেল। কি কৈছো মই, এইটোত বহিব এ লিটল, অলপ পইচা দি সহায় কৰিব পৰা নেকি বুলি কৈছে, এইটো এ লিটলটো আহিব ইয়াত, এ লিটল আহিব, এ লিটল বহিলে ইয়াত। কিন্তু এইটোকে মই অকণমান বাক্যটো মডিফাই কৰি, মই কি বহা কৰি দিব পাৰো, দা লিটল বহা কৰি দিব পাৰো। কেনেকে, I asked you for 500 rupees. মই তোমাক 500 টকা বিচাৰিছিলো। লিখি থকা নাই আৰু বাক্যটো, try to understand well and listen well. ভালকে শুনি লোৱা কথাটো। মই তোমাক 500 টকা খুজিছিলো, ask for মানে খোজা, ask for মানে খোজা, সেইটো মেক সেন্টেন্সলৈও কামত আহিব। askৰ লগত for টো যদি প্ৰিপজিশন লাগি থাকে, তেতিয়াহ'লে এইটো ফ্ৰেজ হৈ পৰে কি, ask for মানে খোজা। I asked you for 500 rupees. Can you help me with this money?
এতিয়া দা লিটল বহিব। তোমাক মই 500 টকা কৈছিলো, সেই 500 টকাটো দি মোক তুমি সহায় কৰিব পাৰা নাই? এতিয়া দা লিটল বহি যাব সেইটো চেন্টেন্সত মই যিটো কৈছো। হা, তোমালোকে মই কৈ থকাৰ পৰা লিখিও ল'ব পাৰা, সেইটোৰ লগত দা লিটল বহা হৈ যাব। সেই তেনেকুৱা দিব, তেনেকুৱাবিলাক পৰীক্ষাত অহাৰ চান্স থাকে। হা, যে ভাবে এক্সামিনাৰৰ লক্ষ্য এটা কি থাকে, আমি সিহঁতক ঠগো অকণমান, ঠগো, কিন্তু স্মাৰ্ট ল'ৰা ছোৱালীক ঠগিব নোৱাৰে। ভালকে বুজি পোৱা ল'ৰা ছোৱালীক এইটো হ'ল এনেকুৱা কথা, গতিকে এইবাৰ এইটো আহিব। ঠিক আছে। তাৰপিছতে এইটো আকৌ সেই কমনে আহি গ'লেই নহয়, ইউজফুল এডভাইচ। ইউটোৰ উচ্চাৰণ ইউ নিচিনাই হৈছে, গতিকে ইয়াত AND নহয়, চৰি দেই, AND অপশ্যন নাই নহয়। দ্য টিচাৰ হেজ গিভেন আছ ডেছ ইউজফুল এডভাইচ, মেনি ইউজফুল এডভাইচ। AND থকা হ'লে A দিলোহেঁতেন। এতিয়া আছে অপশ্যন মেনি, ফিউ, মাছ। কি বহিব? মেনি ইউজফুল নাই, কাউণ্টেবল নহয়। ইউজফুলটোৰহে কথা। ইউজফুলৰ কথাত কি বহিব? মাছ ইউজফুল এডভাইচ। বৰ দৰকাৰী, কিমান দৰকাৰী ক'ব নোৱাৰি। কিমান দৰকাৰী সেইটো হিচাপ কৰিব নোৱাৰি। মাছ ইউজফুল এডভাইচ, যথেষ্ট দৰকাৰী উপদেশ। Switzerland is a dash country, AND. Switzerland is dash European country. মই এইটো কৈ দিছো। আকৌ কৈছো, Switzerland is dash European country, AND হে ইউৰোপিয়ান। আছে AEIOU। কৈছো যে আমি এতিয়াৰ পৰা আৰু কি নেচাওঁ, এলফাবেট নেচাওঁ, কি চাম? উচ্চাৰণ। ইউৰোপিয়ান, যদিও ইটো আছে, অথনি ইউজফুলৰ নিচিনাকে উচ্চাৰণ কৈছো, ইউৰোপিয়ান বুলি কৈছো, গতিকে ইউৰোপিয়ান কাণ্ট্ৰি, ইউৰোপিয়ান কাণ্ট্ৰি। ঠিক আছে। তাৰপিছত ইউ উইল ষ্টে হিয়াৰ ফৰ ডেছ হুৱাইল। We will stay here for dash while. আমি ইয়াত কিছু সময় থাকিম বুলিয়েইটো কৈছে, খুব কম সময় থাকিম বুলি কোৱা নাই। For little while, a little আৰু da little totally cancel। a little while দিব পাৰো, আৰু এইটো কিন্তু ডাবল দিলেও মাৰ্ক দিব লাগিব। a little আৰু কি? a little আৰু লিটল, তেতিয়া কি হ'ব? দুইটাই অৰ্থপূৰ্ণ হ'ব। কিন্তু লিটল হোৱাইল, খুব কম সময় থাকিম, আমি ইয়াত খুব কম সময় থাকিম, ক'ব সেইটো কথা। আমি ইয়াত অকণমান সময় থাকিম, দুইটা ক'ব। এনেকুৱা ডাবল বহাও দিব পাৰে। মই লিটল দিলো, সি দেখোন এ লিটল দিলে, সি মোতকৈ বেছি পাৰে, মোৰ গ'ল আৰু নহয়। সি এ লিটল দিলে, মই লিটল দিলো, কিন্তু মই চাইছিলো লিটলত অৰ্থপূৰ্ণ হ'ল, ঠিক আছে, হৈ গ'ল। এ লিটলতো অৰ্থপূৰ্ণ হয়, ঠিক আছে, হৈ গ'ল। এনেকে ডাবল বহিব পাৰে। চাবা কথাটো। ঠিক আছে। ইয়াত কি দিলো মই? লিটলো দিব পাৰা, এ লিটলো দিব পাৰা, no problem. Okay. We have only dash minutes to spare. বাচি থকা, spare মানে বচা, মানে বাকী থকা। Always remember, only থাকিলে মানে only, just এই শব্দকেইটা থাকিলে মানে লিটল থকাত এ লিটল অপশ্যন আহিব, ফিউৰ অপশ্যন থকাত এ ফিউটো আহিব। অনলি, জাষ্ট এইকেইটা থাকিলে মানে এ লিটল, এ ফিউ, খাটাং মনত নিৰ্দিষ্ট কৰি থব পাৰা, মনত ৰাখিবলৈ ভেৰি ইজি। কি থাকিলে? অনলি, জাষ্ট। অনলি থকাৰে পিছত আৰু আছে। আৰু এটা থাকিব পাৰে, যেনিবা মই কৈ দিছো জাষ্ট মানে জাষ্ট 5 মিনিট, জাষ্ট 5 মিনিট মাত্ৰ, জাষ্ট মানে সেই একেটাই বুজায়। কি দিলো ইয়াত? এ ফিউ। ঠিক আছে। তাৰপিছত ইউ উইল ষ্টে হিয়াৰ, একেটাকে কৈ আছো।
there are just এইটো লগে লগে আছে there are just dash apple left there are just মাত্ৰ a few apples left কোৱা যেটো খাই লোৱা আদায় হ'ব নহয় মাত্ৰ এইটো just মানেও আৰু only মানেও এটা থাকি গৈছে দেই কি হ'ল এটোত only আছিলে a few দিলো এটোত we will stay here for a little হয় a little here হয় এটো আগতে কলো না না খেলিমেলি লাগি গৈছে we have only 10 minutes to spare আমাৰ মাত্ৰ এইকেইটা লিখা ওপৰাপৰি হ'ল নেকি যে কি নহওক এটোত কি হ'ব we will stay here for আকৌ we will stay here for এটো ৰিপিট হ'ল কিবা কথা তেতিয়াহ'লে এটো a little a little while বা little while এই দুইটা হ'ল ইয়াত এই দুটাটো একেই তাৰপিছতে we have only a few এইটো টাইম নাই এতিয়া মিনিটৰ কথা ক'লে কিন্তু দেই be careful very good মই অলপ আগত কৈ আছিলো যে time is always uncountable time to uncountable কিন্তু minute hour second তেনেকে যদি separately দি দিয়ে second to হিসাব কৰিব পাৰি 1-2 মিনিটো 1-2 কে হিসাব কৰিব পাৰি কিন্তু টাইম নোৱাৰি তাৰমানে টাইমক আমি মিনিটত হিসাব কৰিম নে ঘণ্টাত কৰিম নে সেকেন্ডত কৰিম নে মাইক্ৰ সেকেন্ডো আছে নহয় মাইক্ৰ সেকেন্ডত কৰিম গতিকে টাইম আনকাউন্টেবল ওকে ৰিমেম্বাৰ দিস কিন্তু সেকেন্ড ইজ কাউন্টেবল মিনিট ইজ কাউন্টেবল আৱাৰ ইজ কাউন্টেবল year is countable বছৰটো countable মাহটো countable তেনেকে separately ক'লে এক্সট্ৰাকে ক'লে countable পৰি যাব century to countable কিন্তু time to uncountable ঠিক আছে তাৰপিছত এইকেইটা একে হ'ল জাষ্ট মই কৈছিলো only আৰু জাষ্ট থাকিলে a few টুল হ'ব গতিকে ইয়াত আহিব এইটোত আহিব a few টো আকৌ ইউজফুল আহিলে and আছে ইউজফুল আহিলে কৈ আহিছো আগত এইটো ৰিপিট কৰা দৰকাৰ নাই ইউজফুল উচ্চাৰণ ইউ নিচিনাই হৈছে I received dash help from him মই তেওঁৰ পৰা যথেষ্ট সহায় পাইছিলো এইটো সহায়টো আনকাউন্টেবল তেওঁ মোক 7 সহায় কৰিলে অমুকে মোক 15 সহায় কৰিলে ক'ব নোৱাৰি হিচাপ কৰিব নোৱাৰি সহায়টো গতিকে কি হ'ব must help uncountable must help ইয়াত যেনিবা কম্পেৰিজন হোৱা নাই সেইটো বেলেগ কথা তাৰপিছত he received dash help from his teacher ইয়াতো helpই গতিকে must help from his teacher ঠিক আছে তাৰপিছত I can depend on dash friends I have খুব আহি থাকে এনেকুৱা ষ্টাইলৰটো হেৰি এইটোকে বুলি কোৱা নাই মই এইটোকে বুলি কোৱা নাই কি যে এনেকুৱা ষ্টাইলৰ খুব আহি থাকে I have I had he has he had তেনেকে যদি ঠাইতে পাওঁ আমি তেওঁৰ যিকেইটা বন্ধু আছে গোটেই কেইটা কথা কৈছে ইয়াত I can depend মোৰ কথা কৈছে মই নিৰ্ভৰ কৰিব পাৰো dash friends I have মোৰ যিকেইটা বন্ধু আছে আটাইকেইটা the few বন্ধুকেইটাই সহায় কৰিব পাৰে the few দিলে শুদ্ধ দিব লাগিব আৰু কাৰণ I have বুলি লগতে কৈ দিছে মোৰ যিকেইটা বন্ধু আছে তাৰমানে dash money I have তেনেকে যদি থাকে যে the little money I have মোৰ পইচা যিকেইটা আছে 20 টকা আছে যদি 20 টকা 25,000 আছে যদি 25,000 গোটেইকেইটা পইচা the few friends I have dash guidance will be enough for me কেনেকুৱা গাইডেন্স লিটল খুব কম গাইডেন্স কেনেকুৱা গাইডেন্স a little গাইডেন্স মানে অলপ গাইডেন্স দা লিটলৰ কথাই নাই নিৰ্দিষ্টকে দেখাই দিয়া নাই গতিকে লিটল এ লিটলৰ ভিতৰত আহিব লিটল বহিব নে এ লিটল বহিব a little to appropriate হ'ব কিয়
A little will be appropriate. Why? কিয়? কাৰণ অকণমান যদি তোমাৰ পৰা সহায় পাওঁ এইটোৱেই মোৰ কাৰণে যথেষ্ট হ'ব। খুব কম সহায় পাওঁ বুলি নকয়। হা, তুমি মোক খুব কম সহায় কৰিবানে বুলি কেতিয়াবা ক'বনে বাৰু? এইটো বেলেগ এটা বাক্য ক'লো। Will you help me? Will you help dash a little বুলি ক'ব। হা, তুমি মোক অকণমান সহায় কৰিবানে? লিটল সহায় কৰিবানে? খুব কম সহায় কৰিবানে বুলি নকয়। সহায়টো বেছিয়ে লাগে। তথাপিতো অকণমান কৰিবা নেকি সুধিছে। ঠিক আছে, a little will come. A little guidance will be enough for me. Next. My brother is studying. আকৌ এইটো ইউৰোপিয়ান ইউনিভাৰ্চিটি আগতেও পাই আহিছিলো। AND ইউৰোপিয়ান, ইউৰোপিয়ান ইউনিভাৰ্চিটি। চাবা দেই, পিছত পাম হয়তো দা বহিব। কেতিয়া? যদি ইউনিভাৰ্চিটিখনক নিৰ্দিষ্টকে দেখুৱাই দিয়ে। ইয়াত নিৰ্দিষ্টকে দেখুৱাই দিয়া নাই। My brother is studying. মোৰ দাদাই পঢ়ি আছে ইন এ ইউৰোপিয়ান ইউনিভাৰ্চিটি। এ বহিব। তাৰপিছত কি দিলো ইয়াত আমি? এ। তাৰপিছত he gave away, give away to phrase এটা। give away to phrase make sentence ত আহি থাকে। make sentence ত আহি থাকে। ঠিক আছে, বিলাই দিয়া give away মানে he gave away dash money he had. এই আগৰটো ষ্টাইলৰ he had, I have, dash friends I have, dash money he had. যিকেইটা পইচা আছিল গোটেইকেইটা ভিক্ষাৰীক দি দিলে। to the beggar. ভিক্ষাৰীক বিলাই দিলে। গতিকে the little is appropriate. অৰ্থটো ধুনীয়াকে বুজি ললে কোনো প্ৰব্লেমেই নাই। The little money. Dash of my friends helped me much in my distress. Dash of my friends, মোৰ বন্ধুসকলৰ কিবা এটা। এইফালে চাওঁ, few, খুব কমে। A few, কেইজন মানে। the few, বন্ধুসকলৰ ভিতৰত আকৌ the few বুলি ক'লে নাই, গোটেইকেইটা বন্ধুৰ কথা কোৱাই নাই। the few totally cancel, হয়নে বাৰু? কেনেকে of my friends মানে কি? মোৰ বন্ধুসকলৰ ভিতৰত তাৰমানে 2-4জন মানে a few আহিব। কিন্তু এই যে ডাবল টিপুল হ'ব পাৰে বুলি কওঁ, ইয়াতো ডাবল হ'ব। কেলে ডাবল হ'ব? ইয়াত কিয় ডাবল হ'ব? এই few দিব পাৰো, few of my friends, মোৰ বন্ধুসকলৰ খুব কমে, helped me much in my distress, মোৰ মানে distress মানে বিপদ, অসুবিধা, আলৈ আহুকাল। মোৰ বন্ধুসকলৰ খুব কমে হ'ব। A few, কেইজন মানে হ'ব। দুইটাই হ'ব, কিন্তু most appropriate is a few নম্বৰ পাব, few বেছি নম্বৰ পাব। I will be, as a examiner, I will be much satisfied. Why? কয় নে নকয়? বিপদৰ বন্ধু কম, সম্পদৰ বন্ধু ঢেৰ। সম্পদৰ সময়ত খাবলৈ বহুত বন্ধু আহিব। কিন্তু বিপদত মাত লগাবলৈ নথকা নহয়, আচল বন্ধু কেইজন আহিব। গতিকে few দিলে বেছি এপ্ৰপ্ৰিয়েট নহবনে বাৰু? যে মোৰ বন্ধুসকলৰ খুব কম সংখ্যকেহে মোক বিপদত সহায় কৰিছিল, helped me much, যথেষ্ট সহায় কৰিছিল। কিন্তু a few দিলেও শুদ্ধ হ'ব। কেলে হ'ব? কেইজন মানে কৈছিল আকৌ। a few মই কেলে বেছি
বেছি মাৰ্কছ দিলোঁ, বেছি প্ৰিফাৰেঞ্চ দিলোঁ, যে বিপদৰ বন্ধু কম বুলি আমাৰ কথা এষাৰ আছেই। ঠিক আছে, ডাবল ইয়াতো ওলালে আৰু আগত এটা ওলাই গৈছিলে, হ'ব পাৰে, কোনো কথা নাই। হা, I got dash help from my mother than my father. হা, help মাছ আহি গ'ল। হা, হেল্প এতিয়া হিচাপ কৰিব নোৱাৰো আমি কিমান, মাকে কিমান সহায় কৰিলে, দেউতাকে কিমান সহায় কৰিলে, 1 2 কে হিচাপ কৰিব নোৱাৰি, গতিকে মাছ হেল্প কি আহিব ইয়াত, মাছ হেল্প। বেছি সহায় পাইছিলো কাৰ পৰা, মাৰ পৰা দেউতাতকৈ, মাকে বেছি সহায় কৰে তাৰমানে। ডেছ ইউনিয়ন লিডাৰ, ইউনিয়ন শব্দটো আহিছিলে, আগতে আছিলে ইউজফুল আৰু কি আছিলে ইউনিভাৰ্চিটি, এতিয়া পাইছো ইউনিয়ন। কেনেকে পঢ়িছো আমি, ইউনিয়ন বুলি পঢ়িছো, ইউৰ উচ্চাৰণ ইউৱে আছে। এ ইউনিয়ন লিডাৰ উইল এড্ৰেছ দ্য ৱৰ্কাৰ্ছ, ইয়াতো ডাবল দি দিব পাৰি, কথা নাই। এজন ইউনিয়ন লিডাৰে কি কৰিব, ৱৰ্কাৰ সকলক সম্বোধন কৰিব, মানে ভাষণ দিব ৱৰ্কাৰ সকলৰ সন্মুখত। ডিও দিব পাৰি, নিৰ্দিষ্টকে দেখুৱাই দিছে। এন টোটেলি কেনচেল, এন টোটেলি কেনচেল, এ মে কাম, ডি মে কাম। ডি আহিলে হ'ব ইউনিয়ন লিডাৰজনে ৱৰ্কাৰ সকলক সম্বোধন কৰিব। এ দিলে এজন ইউনিয়ন লিডাৰে ৱৰ্কাৰ সকলক সম্বোধন কৰিব। এন ইজ টোটেলি কেনচেল। ঠিক আছে, ইয়াত কি বহিব বুলি কলো, হয় এ নহয় এন, হয় এ নহয় এন। ঠিক আছে, তাৰপিছত কি, I received dash encouragement from my parents. Encouragement, উৎসাহ, courage, encouragement, encourage to verb, এই word formationৰ কথা আছে, vocabulary এই কথাবিলাক জানিব লাগিছে। আসল শব্দটো আছিলে courage, আসল শব্দটো আছিলে courage। তাৰ আগত এন প্ৰিফিক্সটো বহি গ'ল, কাৰেজ মানে সাহস, এনকাৰেজ মানে সাহস দিয়া, ভাৰ্ব হৈ পৰিলে। আকৌ মেনটো থাকিলে, মেন থকাটো, মেন প্ৰিফিক্স চাফিক্সটো সদায় নাউন কৰি পেলাই, এইটোক নাউন কৰি পেলাই। গতিকে কি আহিব, এনকাৰেজমেণ্ট আমি 1 2 কে হিচাপ কৰিব নোৱাৰো, কিমান উৎসাহ যোগাইছিলে, 7 উৎসাহ, 12 উৎসাহ কব নোৱাৰো আমি। গতিকে কি হব, I received much encouragement from my parents. কি আহিব, much encouragement from my parents. ঠিক আছে, তাৰপিছত my brother is dash NCC cadet. এতিয়া এই এব্ৰিভিয়েশ্যনৰ কথা বহুতে জানা, নজনা সকলে শুনি লোৱা। কি এই এব্ৰিভিয়েশ্যন বিলাক আমি কেনেকে কওঁ, এইটো নচ নে তেনেকে উচ্চাৰণ কৰো নেকি, NCC? কিছুমান বাৰু তেনেকে উচ্চাৰণ কৰিব পৰা বিধৰ আছে, কিন্তু এইটো তেনেকেতো উচ্চাৰণ নকৰো, আমি কওঁ কি বুলি, NCC বুলিহে কওঁ। এনটো উচ্চাৰণ কেনেকে হয়, এনটো উচ্চাৰণ আহিছে, অসমীয়ালৈ চোৱা, ঐ উ ঔ এইকেইটা ভাৱেল নহয় জানো, অসমীয়া ইংৰাজীৰ বিশেষ পাৰ্থক্য নাই নহয়। ঐ উ ঔ এইখিনি ভাৱেল, স্বৰবৰ্ণ ভাৱেল। NCCত উচ্চাৰণটো এন হৈছে, গতিকে আহিছে উচ্চাৰণটো, এনটো কেনেকে কওঁ আমি, গতিকে NCCৰ আগত আহিব NCC cadet, NCC cadet। ঠিক আছে, এইখিনিতে আমি আখৰ এই লং এব্ৰিভিয়েশ্যনটা, যেনিবা কিবা ধেৰ দীঘল আছে,
NCC BTS কিবা ধেৰ লাগি আছে যেনিবা বাকী সোপা চাবলে দৰকাৰ নাই অনলি ফাৰ্ষ্ট এলফাবেটটো প্ৰনাউন্স কৰি চালেই হ'ল হা বি হা বিটোত ভাল চাউণ্ড অহা নাই বি আহিছে ব চাউণ্ড আহিছে হা হা চি এ যেনিবা চিটোতো অহা নাই এ বহিব ডিটোতো অহা নাই ইত কিন্তু আহিব ই ই ই হচৰি অসমীয়ালৈ চাওঁ হচৰি ই হা ঠিক তেনেকে আমি তেতিয়াহ'লে মনত ৰাখিবলগীয়া কথাটো কি এইটো অকমান নিউলি পাইছো মানে আমাৰ ডিছকাশ্যনত নিউলি পাইছো যে এব্ৰিভিয়েশ্যনৰ কথাটো কি এব্ৰিভিয়েশ্যনটো যিমানেই দীঘল নহওক লাগিলে আমি কি ফাৰ্ষ্ট এলফাবেটটোহে চাম আমি কি উচ্চাৰণ আহিছে এ আহিছে নে বি আহিছে এন আহিছে এম এ আগত এন হা পি এ আগত এ পি হে হৈছে প উচ্চাৰণহে আহিছে ঠিক আছে আকৌ পাছত পাম আমি আকৌ চাম he does not trust Des friends he has তেওঁ যিকেইজন বন্ধু আছে দা ভিউ আহিব he has এই আগৰ ডিজাইন বিলাক চাইছিলা না he has I have তেনেকে he does not trust the few friends he has কি আহিলে the few তাৰপিছত a busy person has less time to waste এজন ব্যস্ত মানুহৰ আছে has less time to waste little time a little time the little time which one will come which one will be appropriate চাওঁচোন আমি দি এজন ব্যস্ত মানুহৰ খুব কম সময় থাকে টু ৱেষ্ট অভাৱত খৰচ কৰিবলৈ ৱেষ্ট মানে অভাৱত টাইম ৱেষ্ট নকৰিবি বুলি কয় নহয় অভাৱত খৰচ কৰিবলৈ খুব কম সময় থাকে এটা অৰ্থ তেনেকুৱাটো হ'ল এজন ব্যস্ত মানুহৰ অভাৱত খৰচ কৰিবলৈ অলপ সময় থাকে সবল নিচিনা লাগিছে নেকি অলপ সময় থাকে বুলি কয় নেকি মানুহজন যদি ব্যস্ত মানুহ তেতিয়াহ'লে তেওঁ অভাৱত সময় খৰচ কৰিবলৈ সময় নাথাকে খুব কম থাকিব হা লিটলৰ কেছেই নাই সময় কণ থাকে অভাৱত খৰচ কৰিবলৈ সময় কণ থাকে বুলি কম নেকি নকওঁ গতিকে who will come little will come হা little will come ঠিক আছে ভিডিঅ'টো দীঘলীয়া হৈ যোৱাৰ কাৰণে আজিলৈ ইমানতে সামৰণি মাৰিছো আমি পিছৰ এটা খণ্ডত পুনৰ বাকিখিনি প্ৰিভিয়াছ কুৱেশ্যন আমি ডিছকাছ কৰিম Okay, thank you very much and bye.